নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ এক প্ৰকাৰ যেন এতিয়া বিজেপিৰ ভিতৰ চৰতেই যুঁজ আৰম্ভ হৈছে বিজেপিত বঙহৰ যুঁজ বিজেপিৰ ভিতৰতেই যেন এক প্ৰকাৰ যুঁজ আৰম্ভ হৈছে বিজেপিৰ জিলা পৰিষদৰ হোজাই জিলাৰ ৰাজাবৰী জিলা পৰিষদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এছটি মৰ্চাৰ সম্পাদকগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে যাক লৈ এতিয়া এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হোজাই জিলা পৰিষদৰ যিগৰাকী জিলা পৰিষদ জীবন সিংহ আৰু জীবন সিংহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে জীবন সিংহই এছটি মৰ্চাৰ নিজৰ দলৰে এছটি মৰ্চাৰ যিগৰাকী সম্পাদক এই সম্পাদকগৰাকীক এক প্ৰকাৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে কালিৰ দিনটোত এখন সভা হৈছিল আৰু সেই সভাতেই এই অভিযোগ উত্থাপন হৈছে আৰু এই সভাত উত্থাপন হোৱা এই অভিযোগৰ পিছতে এক প্ৰকাৰ আতংকিত হৈ পৰিছে এছটি মৰ্চাৰ সম্পাদকগৰাকী আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে এছটি মৰ্চাৰ সম্পাদকগৰাকী আৰু এই খবৰে এক প্ৰকাৰ এতিয়া বিজেপিক কলংকিত কৰিছে বা বিজেপিক লজ্জিত কৰিছে কাৰণ বিজেপিৰ ভিতৰ চৰতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে অন্য দলৰ লগত নহয় বা অন্য পাৰ্টিৰ বা অন্য ব্যক্তিৰ লগত নহয় বিজেপিৰ এই ভিতৰত বিজেপিৰ ব্যক্তিৰ বিজেপিৰ মানুহৰ মাজতেই এই যুঁজ আৰম্ভ হৈছে যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবিস্তাৰে গ্ৰাফিক্স প্লেটৰ সহায়ত এই মুহূৰ্তত সবিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ হোজাইত ৰাজাবৰী জিলা পৰিষদৰ বিৰুদ্ধে এজাহাৰ এছটি মৰ্চাৰ সম্পাদকক প্ৰাণে মৰাৰ ভাবুকিৰ অভিযোগ জিলা পৰিষদৰ সদস্য জীবন সিংহৰ বিৰুদ্ধে অভিযোগ এছটি মৰ্চাৰ সম্পাদক সুভাষ থাউচেনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জিলা পৰিষদগৰাকীৰ বিৰুদ্ধে যোগীজান উপ আৰক্ষী চকীত দাখিল এজাহাৰ আৰু সোমবাৰে এখন সভাত প্ৰাণে মৰাৰ ভাবুকিৰ অভিযোগ দিছিল বিজেপিৰ জিলা পৰিষদগৰাকীয়ে হোজাই ৰাজাবৰী জিলা পৰিষদৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এইগৰাকী হৈছে ৰাজাবৰী জিলা পৰিষদৰ জিলা পৰিষদ আৰু জিলা পৰিষদগৰাকীৰ নাম হৈছে জীবন সিংহ আৰু জীবন সিংহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এছটি মৰ্চাৰ যিগৰাকী সম্পাদক এছটি মৰ্চাৰ সম্পাদক সুভাষ থাউচেন আৰু সুভাষ থাউচেনে এই অভিযোগ উত্থাপন কৰিছে সুভাষ থাউচেনৰ এই অভিযোগৰ ভিত্তিতে এক প্ৰকাৰ এতিয়া এই সুভাষ থাউচেনে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে সংবাদ মাধ্যমৰ কাষ চাপিছে এজাহাৰ দাখিল কৰিছে ৰাজাবৰী জিলা পৰিষদগৰাকীৰ বিৰুদ্ধে ৰাজাবৰী জিলা পৰিষদগৰাকীৰ নাম হৈছে জীবন সিংহই এই ভাবুকি প্ৰদান কৰিছে কালিৰ দিনটোত এখন সভা অনুষ্ঠিত হৈছিল আৰু সোমবাৰে ৰাজাবৰী ৱাৰ্ড সদস্য বাসন্তী দেৱীৰ বাসগৃহত অনুষ্ঠিত এখন সভাত এই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে সুভাষ থাউচেনৰ বিৰুদ্ধে আৰু সুভাষ থাউচেনে ঘটনা সন্দৰ্ভত ইতিমধ্যে যোগীজান আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে জিলা পৰিষদ জীবন সিংহৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে যোগীজান আৰক্ষী চকীত আৰু ৰাজাবৰী জিলা পৰিষদগৰাকীৰ অভিযোগৰ পিছতে এক প্ৰকাৰ লজ্জিত হৈছে বিজেপি এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰ চৰত কাৰণ বিজেপিৰ ভিতৰতে এনে ধৰণৰ যুঁজ হৈছে জিলা পৰিষদে সম্পাদকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বা আক্ৰমণ কৰিবৰ কাৰণে উদ্যত হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰাণে মৰাৰ ভাবুকি উত্থাপন হৈছে এই সমগ্ৰ ঘটনা বিজেপিৰ ভিতৰতে সংঘটিত হৈছে বিজেপিৰ ভিতৰ চৰতে সংঘটিত হৈছে বিজেপিৰ মানুহৰ মাজতে সংঘটিত হৈছে অন্য দলৰ পাৰ্টিৰ তাত কোনো ধৰণৰ যোগাযোগ নাই বা অন্য দলৰ পাৰ্টিৰ লগত কোনো যুঁজ হোৱা নাই বিজেপিৰ ভিতৰ চৰতে এই যুঁজ হৈছে শান্তি সম্প্ৰীতিৰ কথা কোৱা বিজেপিৰ ভিতৰ চৰত এনেধৰণৰ এতিয়া যুঁজৰ পিছতে এক প্ৰকাৰ লজ্জিত হৈছে বিজেপি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশই কাৰণ বিজেপিৰ ভিতৰ চৰত এনে যুঁজ হোৱা এক প্ৰকাৰ বিজেপিৰ বাবে লজ্জিত বিজেপিৰ বাবে এক প্ৰকাৰ এয়া অবাঞ্ছিত এই মুহূৰ্তত এছটি মৰ্চাৰ সম্পাদকগৰাকীৰ মন্তব্য আছে আপুনি মন্তব্য শুনাব বিচাৰিছোঁ সদস্য ৰাজবাৰী গাঁও জিলা পৰিষদৰ জীবন সিঙে যোৱাকালি মোক এটা বৈঠকত মোক বৰ ভাবুকি দিছিলে বুলি মোক সকলো তাত উপস্থিত থকা ৰাইজে মোক কথাটো অৱগত কৰাইছে কথাটো এনেকুৱা ধৰণৰ মই যোৱাকালি আমাৰ যোগীজান মণ্ডলৰ প্ৰেচিডেণ্ট ৰাজমণি শৰ্মাই মোক নিমন্ত্ৰণ দিছিলে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ যিটো বলিদান কাৰ্যসূচী সেইখিনি কাৰ্যসূচীত মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই সেই নিমন্ত্ৰণত গৈ সেইখিনি মুহূৰ্ততেই আমাৰ আজিৰ যিটো বৰ্তমান যি আপোনালোকে দেখি আছে আমাৰ ৰাজবাৰী গাঁও পঞ্চায়তত ইয়াত সদস্যসকলৰ শপত গ্ৰহণৰ কাৰ্যসূচীৰ লগতে সভাপতি আৰু উপসভাপতি বাছনিৰ বৰ্তমান চলি আছে কাৰ্যসূচী এইখিনি কাৰ্যসূচীত সভাপতি আৰু উপসভাপতি বাছনিৰ ক্ষেত্ৰত তেতিয়া এই বলিদানৰ সভাৰ কাৰ্যমৰ্মতেই কাৰ্যসূচীতেই সিহঁতে অন্তৰ্ভুক্ত কৰি পেলাই মাতি আছিলে তেতিয়া দ্বিজয় সিং আৰু অজিত সিঙৰ মাজত বাক বিততা হ'ল তেতিয়া মই কৈছোঁ মণ্ডল প্ৰেচিডেণ্টক সভাপতি হিচাপে আপুনি সভাটো ভংগ কৰক যেহেতু মহৎ কাৰ্য
এটা বলিদান কাৰ্যসূচী আমাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৰণীত পাতি আছে। এইখিনি মহান কাৰ্যসূচীত আপোনালোকে এই বিতৰ্কিত মন্তব্যকেইটা যুক্তিকেইটা কাৰ্যসূচী এজেণ্ডাটো আপোনালোকে পিছুৱাই দিব, সভাটো বৰ্তমান ভংগ কৰি দিয়ক বুলি ক'লে। তেতিয়া সেই মৰ্মে আমাৰ মণ্ডল প্ৰেচিডেণ্টে সভাখন ভংগ কৰি দিলে। তাৰপাছত মই গুচি আহিলোঁ। গুচি অহাৰ পাছত সিহঁতে আকৌ বৈঠক, সেই আজিৰ যিটো পঞ্চায়ত সদস্যসকলক লৈ সভাপতি বাছনিৰ প্ৰক্ৰিয়াটোৰ কাৰণে সিহঁতে আকৌ বৈঠক বহিল বুলি মই শুনিছোঁ। সেই বৈঠকত মই নগ'লোঁ, মই ঘৰত মোৱা হৈ আহি ল'লোঁ। তেতিয়া আমাৰ ৰাজবাৰী জিলা পৰিষদৰ সদস্য জীৱন সিঙে বোলে কৈছে সুভাষ থাউচেণ্ড বুলি কোৱা ল'ৰাটোৰ চেহেৰাটো মই এবাৰ চাব লাগিছিলে। সুভাষ থাউচেণ্ড কোৰ, সুভাষ থাউচেণ্ডৰ চেহেৰাটো মই এবাৰ চাব লাগিছিলে। তাক মই পালে থপুৰিয়াই মাৰি পেলাম বুলি কৈ পেলাই মোক মানে ধমকি ভাবুকি মাৰি দিছে। সেই সংক্ৰান্তত মই ৰাতিতেই মণ্ডল প্ৰেচিডেণ্টক মই ফোন কৰিলোঁ আৰু আমাৰ ভাতৃপ্ৰতিম পৰিমল বিশ্বাসকো মই যোগাযোগ কৰিলোঁ কথাটো সত্য নেকি কোৱাটো। পাছত হয় সত্যৰ দ্বাৰা কথাটো কোৱাটো। তেনেকুৱাটো ক'ব নালাগিছিলে, কিন্তু সেই কথাটো কোৱাটো আমিও মানা কৰিছোঁ, চবেই মানা কৰিছে, কিন্তু তেনেধৰণৰ বাক্যটো সেই প্ৰকাশ কৰিব নালাগিছিলে বুলি ক'লে। এতিয়া সেই মুহূৰ্তত মই লগে লগে আকৌ মণ্ডল প্ৰেচিডেণ্টক ফোন কৰিলোঁ। তোমাক 10 মিনিট সময় দিছে, 10 মিনিটৰ ভিতৰত যদি তুমি এইটো যদি কথাটো সমাধান কৰি নিদিয়ে মই কিন্তু বেলেগ ভূমিকা ল'ম। তাৰপাছত মণ্ডল প্ৰেচিডেণ্টে তেতিয়া ৰাতি 12টামান বাজিল। এইখিনি কথা মই লগে লগে মই MLA বিধায়ক ৰামকৃষ্ণ কোচ ডাঙৰীয়াকো মই কথাটো অৱগত কৰালোঁ। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দিলীপ বৰকো অৱগত কৰালোঁ। প্ৰাক্তন প্ৰেচিডেণ্ট জিলা অনুপ দেৱকো মই অৱগত কৰালোঁ। প্ৰাক্তন জিলা সভাপতি উত্তম দাকো মই অৱগত কৰালোঁ। প্ৰাক্তন সাধাৰণ সম্পাদক মনোজ দাস, বৰ্তমান জিলা সম্পাদক, তেখেতকো মই কথাটো অৱগত কৰালোঁ। সকলোকো মই অৱগত কৰাৰ পাছত মই কৈছোঁ আপোনালোকে মোক বেয়া নাপাব, মোক যিহেতুকে প্ৰাণৰ ভাবুকি দিছে, সেয়ে এই ধৰণৰ ৰাজনৈতিক সংক্ৰান্ততেই কি কয় আপোনাৰ ডুমৰুপাৰ জিপিত এটা এক্সিডেণ্ট হৈছে, আপোনালোকে নিশ্চয় জ্ঞাত। তেনেধৰণৰ কালি পৰহি মোকো মাৰি পেলালে, কি হ'ব? সেয়ে মই আইনৰ আশ্ৰয় ল'বলৈ গৈছোঁ, যিহেতুকে মোক যাতে আইনে সুৰক্ষা দিয়ে। সেয়ে মোৰ ক'বলগীয়া কথা। ইতিমধ্যে আপুনি জীৱন সিঙৰ বিৰুদ্ধে গোচৰ তৰিছে। মই জীৱন সিঙৰ এগেইনষ্টত মই প্ৰাণৰ ভাবুকি দিছে কাৰণে মই আইনৰ আশ্ৰয় লৈছোঁ। যাতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰোঁ যাতে মোক উচিত ন্যায় দিয়ে। সকলো ৰাইজৰ ওচৰত মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনালোঁ।